স্ক্ৰিনিং কমিটিৰ বৈঠকতো চূড়ান্ত নহল সিদ্ধান্ত। কংগ্ৰেছৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সিদ্ধান্ত এতিয়াও হোৱা নাই চূড়ান্ত। মৃত্যতাক লৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ কৰ্তৃত্ব APCCক অৰ্পণ। সোমবাৰে নতুন দিল্লীৰ ইন্দিৰা ভৱনত অনুষ্ঠিত হল কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ বৈঠক। প্ৰিয়ংকা গান্ধীৰ উপস্থিতিত প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰে অনুষ্ঠিত স্ক্ৰিনিং কমিটিৰ বৈঠকত সকলো সমষ্টিৰ ওপৰত কৰা হয় বিস্তৃত আলোচনা। প্ৰাৰ্থীৰ তালিকা আৰু প্ৰত্যাশীৰ বিষয়ে স্ক্ৰিনিং কমিটিৰ এই বৈঠকত বিতং আলোচনা কৰা হয়। প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে। অৱশ্যে পুনৰবাৰ তেনে উচ্চ পৰ্যায়ৰ বৈঠকত বহিব বুলি উল্লেখ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ। স্ক্ৰিনিং কমিটিৰ আনুষ্ঠানিক বৈঠক হ'ল, যি বৈঠকত আমাৰ স্ক্ৰিনিং কমিটিৰ চেয়াৰপাৰ্চন প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী উপস্থিত আছিল। স্ক্ৰিনিং কমিটিৰ 3গৰাকী সদস্যসকল উপস্থিত আছিল। লগতে উপস্থিত আছিল আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু আমাৰ AICC ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু আমাৰ 3গৰাকী আমাৰ সম্পাদক। যথেষ্ট এটা আমাৰ ভাল পজিটিভ চৰ্চা হ'ল আৰু বিভিন্ন অসমৰ বিভিন্ন আমাৰ জিলা সম্পৰ্কে লখিমপুৰ, ধেমাজি, বৰপেটা, বাৰাক, কাছাৰ, কাৰ্বি আংলং বিভিন্ন জিলাৰ বিভিন্ন দিশত বিভিন্ন তাত পৰিস্থিতি কি আছে, এই পৰিস্থিতি সম্পৰ্কত আমাৰ ৰাইজৰ দলৰ লগত মৃত্যতা ভংগক লৈ উৰা বাতৰি প্ৰচাৰ। উৰা বাতৰিক লৈ স্পষ্টীকৰণ দেৱব্ৰত শইকীয়াৰ। আসনক লৈ কথা বতৰা চলি থকাৰ কথা উল্লেখ কৰি দেৱব্ৰত শইকীয়াই ক'লে, অখিল গগৈয়ে সংবাদমেল সদায় দিয়ে, তাত নতুনত্ব একো নাই। আৰু অসমত বহুত অপপ্ৰচাৰ কোনে চলাই আছে নাজানো, যে ৰাইজৰ দলৰ লগত আমাৰ কথা বাৰ্তা শেষ হ'ল বুলি। সকলোকে মই এনেকুৱা অপপ্ৰচাৰত মন নিদিবলৈ অনুৰোধ কৰিছোঁ। কোনো সিদ্ধান্ত হোৱা নাই, আলোচনা চলি আছে। অখিল গগৈ ডাঙৰীয়াই বহুতকেইটা চিটৰ ক্ষেত্ৰত মানে আমাৰ লগত যোগাযোগ কৰি আছে। যিমান পৰা যায় একমোডেট কৰিবলৈ চেষ্টা কৰা হৈছে আৰু অল পাৰ্টি হিল লিডাৰ্ছৰ লগতো আমাৰ 4জনীয়া কমিটি কৰি দিছিল, কমিটিয়ে আলোচনা কৰি আছে। ইফালে বিহপুৰীয়া আৰু ৰঙানদীৰ কংগ্ৰেছ কৰ্মীসকলৰ প্ৰশংসাত পঞ্চমুখ গৌৰৱ গগৈ। ভূপেন বৰা প্ৰসংগত দুয়োটা সমষ্টিৰ কংগ্ৰেছ কৰ্মীক চেলুট জনালো বুলি ক'লে গৌৰৱ গগৈয়ে। মই মন কৰিছিলোঁ যে যিদিনা তেওঁ বিজেপি দলটোক যোগদান কৰিলে, ৰঙানদী সমষ্টিৰ ভিতৰত দুয়োটা ব্লকৰ ভিতৰত আমাৰ কৰ্মীখিনি সভাপতিসকল, মণ্ডল সভাপতি তেওঁলোকে তাতে বহি আছিলে। তো সেইকাৰণে মই বিহপুৰীয়া কথা নাজানো, কিন্তু যিহেতু আমি গোটেই দিন আজি মিটিঙত আছিলোঁ, ময়ো বাহিৰত ওলাই সেইখিনি বাতৰি মই চামগৈ। কিন্তু যিদিনাই যোগদান কৰিলে সেইদিনাও আমি সাধাৰণতে দেখা পাওঁ ইয়াৰ পূৰ্বে যে লিডাৰ গ'লে সেই সমষ্টিৰ কৰ্মীখিনিও তেখেতৰ লগত যায়। কিন্তু ৰঙানদীৰ কৰ্মীখিনিক মই কংগ্ৰেছৰ কৰ্মীখিনিক মই সভাপতি হিচাপে তেখেতক চেলুট কৰিছোঁ যে যিদিনা তেওঁ গৈছে তেওঁলোকে একে সময়ত নিজৰ সমষ্টিত নিজৰ কাৰ্যালয়ত বহি তেওঁলোকে ব্লক স্তৰৰ এটা সভা পাতিছে। মই আমাৰ ৰঙানদী কৰ্মীখিনিক চেলুট। কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে চূড়ান্ত কৰিব যদিও মৃত্যতাৰ বল ঠেলিলে ৰাজ্যিক নেতৃত্বলৈ। অৱশ্যে প্ৰয়োজনত মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীয়ে সহায় কৰিব বুলি ঘোষণা হাইকমাণ্ডৰ। দিল্লীৰ পৰা গৌতম ভট্টাচাৰ্যৰ ৰিপৰ্ট, আছাম টক্স।